বডি লেংগুৱেজ এই বিষয়ে আজি আপোনালোকৰ লগত অলপ ভাৱৰ বিনিময় কৰিম। বডি লেংগুৱেজনো কি? আন যেনেকৈ আমি বিভিন্ন ভাষা পাইছোঁ, তেনেকৈ ইও এটা ভাষাৰ দৰে। কাৰণ মানুহৰ শৰীৰটোৰ পৰা যিবিলাক আমি ভাৱ ভংগীমা প্ৰকাশ পায়, সেইবিলাকেই হৈছে বডি লেংগুৱেজ। অৰ্থাৎ আমি আমাৰ জ্ঞাতে বা অজ্ঞাতে আমাৰ কিছুমান অংগী ভংগী আমাৰ শৰীৰৰ পৰা প্ৰকাশ পায়। আমাৰ ভাৱ অনুসৰি সেইবিলাক আমাৰ প্ৰকাশ পায়। সেইবিলাককে আচলতে বডি লেংগুৱেজ বুলি কোৱা হয়। এতিয়া বডি লেংগুৱেজৰ প্ৰয়োজনীয়তাৰ কি আছে সেই বিষয়ে অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যে বডি লেংগুৱেজে আমি বিভিন্ন সামাজিক ক্ষেত্ৰত এটা দায়িত্বত সকলো ব্যক্তি থাকে। হয় কোনোবা এজন শিক্ষক, কোনোবা এজন ব্যৱসায়ী, কোনোবা এজন আচলতে ভাল বিক্ৰেতা, কোনোবা এটা সংগঠনৰ ভাল এজন তেওঁ নেতা, আৰু কোনো এজন দলীয় কামৰ এটা নেতৃত্বৰ কামত আছে। ইত্যাদিবিলাক কাম কৰোঁতে আমি বিভিন্ন মানুহৰ যোগসূত্ৰ আচলতে আমাৰ হয়। সেই মানুহবিলাকক আমি পৰিচালনা কৰা আৰু তেওঁলোকৰ লগত আদান প্ৰদান কৰা হ'ল আমাৰ মুখ্য কাম হৈ পৰে। সেই সময়ত আমি যদি বডি লেংগুৱেজবিলাক জানিব পাৰোঁ, তেতিয়াহ'লে সেইবিলাকে আমাক সহায় কৰে আৰু তেনেকৈ আমাক আচলতে যিটো জনসংযোগৰ যিটো মাধ্যমৰ ক্ষেত্ৰত আমাক বহু ক্ষেত্ৰত উপকৃত কৰে। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানে থৈছোঁ। অনাগতত বডি লেংগুৱেজৰ বিষয়ে আপোনালোকক আকৌ বহলকৈ আপোনালোকৰ